মই লুৰিণজ্যোতি গগৈক এটা কথা ধন্যবাদ জনাম যে আছু ময়ো কৰিছিলোঁ, কিন্তু আছু যিসকল সোমাই তেওঁলোকে ওলাই আহিব নোখোজে। লুৰিণজ্যোতি গগৈ ৰাস্তা যিয়ে নহওক কিয়, লুৰিণজ্যোতি গগৈয়ে যে 5 বছৰত তেওঁৰ কাৰ্যকালৰ ভিতৰতে আছুৰ পৰা ওলাই আহিলে, সি এটা মই ভাবোঁ যে এটা ভাল দৃষ্টান্ত দাঙি ধৰিছে। কাৰণ এতিয়া আছুত নিয়মমতে বিবাহিত হোৱাৰ পিছত বা ৰেগুলাৰ ষ্টুডেণ্ট নোহোৱাৰ পিছত আছুত থাকিব নাপায়, কিন্তু এইটো এটা পৰম্পৰা হৈ গ'ল যে যেতিয়ালৈকে MLA মন্ত্ৰী নহয় বা কোনোবা আন সুবিধা নাথাকে তেতিয়ালৈকে আছু কৰি গৈ থাকে। কিন্তু ৰাজনৈতিক পাৰ্থক্য থকাৰ পিছতো বা লুৰিণজ্যোতি গগৈৰ 100টা কামত মই একমত নোহোৱাৰ পিছতো লুৰিণজ্যোতি গগৈয়ে ঠিক নিজে কোৱা সময়মতে আৰু ছাত্ৰ হৈ থকা অৱস্থাতে বা অত্যন্ত আছুৰ হিচাপত হাতত বহুত সময় থকাৰ পিছতো তেওঁ এক নিৰ্দিষ্ট সময়ত আছুৰ পৰা ওলাই আহি ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁ স্বাভাৱিকতে এটা ভাল উদাহৰণ হৈ থাকি যাব। আৰু ওলাইও এনেকুৱা আহিছে যে বিজেপি বা কংগ্ৰেছতো যোগদান কৰা নাই, এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈ আছুৰ পৰা ওলাই আহিছে। গতিকে সেই দৃষ্টিভংগীৰ পৰা লুৰিণজ্যোতি গগৈৰ যিটো আছুৰ পৰা বিদায়, সি এটা সাহসী সিদ্ধান্ত বুলিয়ে মই ক'ম। মই কাৰো নাম ইয়াত ক'ব খোজা নাই, কিন্তু এসময়ত আছুত আমিও আছিলোঁ। গোটেই জাতীয় সংগঠনবিলাক এটা বোৱতী নদীৰ দৰে হ'ব লাগে। এটা চাম আহিছে, আন এটা চাম ওলাই গৈছে, নতুন চাম সোমাইছে, তেতিয়া ভাইব্ৰেশ্যন এটা থাকে, গতিশীলতা থাকে, প্ৰাণৱন্ত হৈ থাকে, জীৱন্ত হৈ থাকে। সেই হিচাপত আছুৰ যিটো অধিৱেশনৰ সিদ্ধান্ত যে বিবাহিত হ'লে আছুত থাকিব নোৱাৰিব, 40 বছৰো বহুত, আচলতে 30 বছৰৰ ওপৰত কোনোৱে আছু কৰিবই নালাগে। কাৰণ ছাত্ৰ হৈ যদি ছাত্ৰৰ মানসিকতা বুজি নাপায়, আমাৰ ইউনিভাৰ্চিটিত কয় ছুপাৰ বৰ্ডাৰ বুলি, তেনেকুৱা ছুপাৰ ষ্টুডেণ্টে ষ্টুডেণ্টৰ অৰ্গেনাইজেশ্যনত থাকিতো লাভ নাই। গতিকে মই ভাবোঁ যে এই অধিৱেশনত লুৰিণজ্যোতি গগৈয়ে যিটো উদাহৰণ দেখুৱালে, সেইটোকে কেন্দ্ৰ কৰি যদি আছুখন এটা বোৱতী গংগাৰ দৰে হৈ যায়, যে পুৰণা মানুহ ওলাই থাকিব, নতুন মানুহ সোমাই থাকিব, তেতিয়া মই ভাবোঁ যে আছুৰ প্ৰাসংগিকতা ঘূৰি আহিব। আজি যিহেতু আছুৰ একেবাৰে প্ৰাসংগিকতা নাই, কিন্তু যদি ভাল ষ্টুডেণ্ট আহে, এচাম ওলাই যায়, নতুন চাম আহে, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, PG প্ৰিভিয়াছ ফাইনেল ইয়াৰৰ ষ্টুডেণ্টবিলাকক লৈ যেতিয়া আছু হ'ব, তেতিয়া আছু প্ৰাণৱন্ত হ'ব, জীৱন্ত হ'ব, ষ্টুডেণ্টৰ কথা ক'ব। এতিয়াতো তাত ছাত্ৰৰ কথা কোৱা পৰিৱেশটো নায়েই নহয়, কাৰণ তাত ছাত্ৰ নায়েই।